পিতৃমাতৃক সাৱটি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী। চকুলো নিগৰিছে পিতৃ-মাতৃৰ। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা পিছপৰা হাঁহখাতি অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী অনুষ্ঠান। ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে শক্তিশালী কৰাৰ এক অনন্য প্ৰচেষ্টা। স্খলিত হৈ পৰা সমাজ ব্যৱস্থাক নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ বিদ্যালয়খনৰ পদক্ষেপ। জ্যেষ্ঠজনক সন্মান, গুৰু সেৱা, পিতৃ-মাতৃ সেৱাৰে বিশেষ অনুষ্ঠান। গুৰু সেৱা, পিতৃ-মাতৃ সেৱা কৰি উচুপি উঠিল ছাত্ৰ-ছাত্ৰীসকল। এসময়ৰ সন্ত্ৰাস জৰ্জৰ এটা ভিতৰুৱা কাকপথাৰ হাঁহখাতি অঞ্চলত গঢ় লৈ উঠা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ এই ব্যতিক্ৰমী পদক্ষেপ। বিদ্যালয়খনত মানসিক উৎকৰ্ষ সাধনৰ অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল এই দৃশ্য। প্ৰতি বছৰে এনেধৰণৰ কাৰ্যসূচী আমি লৈ আহিছোঁ। বিগত বছৰতো আমি লৈছিলোঁ। আমি ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতে আমি এই পদক্ষেপটো লৈছোঁ। যাতে আজিকালি যি দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ মোবাইলৰ প্ৰতি যি আসক্তি আৰু যি উদ্ভণ্ডালি কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে তেওঁলোকক আমি শিক্ষাৰ মাজলৈ টানি আনিব পাৰোঁ, তাৰ এটা ব্যৱস্থা কৰি আমি এনেধৰণৰ পদক্ষেপ হাতত লৈছোঁ। আশা ৰাখিছোঁ আমি বিগত বছৰবোৰৰ দৰে আমি পুনৰ এইবছৰো ফলপ্ৰসূ হ'ম। আমাৰ যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ বাবে বিশেষকৈ আমি এই অনুষ্ঠানটো ৰাখিছোঁ। আমি আশা ৰাখিছোঁ আমি ফলপ্ৰসূ হ'ম। আৰু এইবছৰ আমি বিগত বছৰৰ দৰেই আমি এইবছৰো আমাৰ যি নামভৰ্তি প্ৰক্ৰিয়া আছে, নামভৰ্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আৰু যিসকল নতুন নামভৰ্তি হ'ব, নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়াকৈ নামভৰ্তিৰ মাচুল নোলোৱাকৈ আমি নামভৰ্তি কৰাৰ ব্যৱস্থা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।